নমস্কাৰ এই মুহূৰ্তত এটা খবৰ জনাবলৈ চেষ্টা কৰিছো হোলিৰ আনন্দৰ মাজতে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত যি ধৰণৰ ঘটনা সংঘটিত হ'ল এই ঘটনাত থিতাতে নিহত হৈছে দুগৰাকী লোক তেওঁলোক হৈছে আবু বাছা আৰু ইজাজুল হক হোলি আৰু ফাকুৱাৰ আনন্দৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু এই ঘটনাত হানিফ আলী আৰু সাত্তাৰ আলী নামৰ দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এই মাৰপিটৰ দৰে ভয়ংকৰ ঘটনা দুই পক্ষৰ মাজত মাৰপিটত নিহত হৈছে দুজনকৈ লোক তেওঁলোক ক্ৰমে আবু বাছা আৰু ইজাজুল হক বুলি জানিব পৰা গৈছে ভূমিকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ পিছতে ফাকুৱাৰ দিনটোতে হোলিৰ মাজতে এই ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু দুটা পক্ষৰ মাজত হোৱা সংঘাতে দুজনৰ প্ৰাণ কাঢ়ি দিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে গৈ স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ আমি দৃশ্যাংশ দেখাম এই মুহূৰ্তত দৃশ্যাংশ দেখিছে আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতি এক শোকাকুল পৰিস্থিতি কিয়নো দুটা ফৌজৰ মাজত যি ধৰণৰ ভূমিকেন্দ্ৰিক সংঘাত সেই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ পিছতে মাৰপিটৰ দৰে ঘটনা সংঘটিত হ'ল দুগৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে মাৰপিটৰ ভয়ংকৰ ঘটনা দুটা পক্ষৰ মাজত মাৰপিটত নিহত হৈছে কমে ইজাজুল হক আৰু আবু বাছা দেখিছে পৰিয়ালৰ মাজত শোকাকুল পৰিস্থিতি ঘটনাস্থলী ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈছে আৰক্ষীয়ে উপস্থিত হৈ কিহৰ বাবে এনে ধৰণৰ ঘটনাই এনে ৰূপ ধাৰণ কৰিলে তাৰ প্ৰকৃত কাৰণ বা কিহৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে হানিফ আলী আৰু সাত্তাৰ আলী নামৰ দুজনৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল এই কাজিয়াই মাৰপিটৰ ৰূপ লৈছিল আৰু মাৰপিটে এনে ৰূপ ল'লে যি ঘটনাত দুগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হ'ল ভূমিকেন্দ্ৰিক সংঘাতক লৈ পেলাই দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাতে দুজন লোকৰ প্ৰাণ কাঢ়িছে তেওঁলোক হৈছে ইজাজুল হক আৰু আবু বাছা তেখেতসকলৰ ইতিমধ্যে মৃত্যু হৈছে পৰিয়ালবৰ্গৰ মাজত শোকাকুল পৰিৱেশ অৱৰ্ণনীয় পৰিস্থিতি শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ ভূমিকেন্দ্ৰিক সংঘাত ভূমিক লৈ পেলাই এটা আৰু আনটা পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল দুগৰাকী লোকৰ মাজত হোৱা কাজিয়াই সংঘাত হৈছিল আৰু সংঘাতে তীব্ৰ ধাৰণ কৰিছিল আৰু ভূমিকেন্দ্ৰিক সংঘাতে হোলীৰ আনন্দ উল্লাসৰ মাজতে শোকৰ খবৰ নমাই আনিলে আৰু বৰ্তমান দুটা পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি কিয়নো দুটা পৰিয়ালৰ দুজনকৈ ইতিমধ্যে নিহত হৈছে এই মন্তব্যটো আগবঢ়াইছে দুয়ে ভাই ককাই তেওঁলোকৰ মানে মাটি বাৰী ৰাস্তালৈ অলপ খেলি মেলি তাৰ কাৰণে অলপ মানে কাজিয়াৰ সৃষ্টিটো হৈছে আৰু এই কাজিয়াৰ মূলত শেষত যাই কিনে এই দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিছে এজনৰ নাম আবুল বাছাৰ আৰু এজনৰ নাম ইজাজুল হক আৰু এই দুয়োজন আবু সাত্তাৰৰ ল'ৰা আৰু মই ঘটাৰ লগে লগে যাই পাইছোঁ তেওঁলোকক তথাতথকৈ মেডিকেললৈ প্ৰেৰণ কৰিছিলোঁ যদিও মাজতে তেওঁলোকৰ মৃত্যুবৰণ হয় মই তাৰে পৰা আমাৰ গৰৈমাৰী আৰক্ষীৰ বিষয়টো অৱগত কৰাইছোঁ তেখেতসকলেও আহিছে আনজন আব্দুল সাত্তাৰ তেওঁ মানে আঘাতপ্ৰাপ্ত হৈ তেওঁ মানে GMC মন্তব্য শুনিলে এই মুহূৰ্তত ইতিমধ্যে সেই পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো ভূমিকেন্দ্ৰিক সংঘাতে যি ধৰণৰ ৰূপ ধাৰণ কৰিলে সেই ঘটনাত দুগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হ'ল প্ৰথমে দুগৰাকী লোকৰ মাজত সংঘাত সৃষ্টি হৈছিল তেওঁলোক আছিলে তাৰপিছতে সেই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে সাত্তাৰ আলী আৰু হানিফ আলী এই দুগৰাকী লোকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু মাৰপিটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু যাৰ ফলত এতিয়া দুগৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে